গুৱাহাটীৰ পদপথৰ অতি দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া পেকেট খাদ্য বিতৰণৰ শুভাৰম্ভ MSECD ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দ্য ৰিয়েল ফেক্ট ডিজিটেল মিডিয়াৰ সহযোগত হয়। আজি 31 মে শুকুৰবাৰে পবিত্ৰ জুম্মাৰ দিনাখন এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় হাতীগাঁও খানকাষ্ট জামে মছজিদ প্ৰাংগণৰ পৰা। MSECD ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দ্য ৰিয়েল ফেক্ট ডিজিটেল মিডিয়াৰ সহযোগত বিশেষকৈ গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ পদপথত জীৱন নিৰ্বাহ কৰা অতি দৰিদ্ৰ লোকসকলক এমুঠি অন্নৰ যোগান ধৰাৰ বাবে এই পদক্ষেপ হাতত লোৱা বুলি জানিব পৰা গৈছে। হয়, MSECD ফাউণ্ডেশ্যনৰ মুখ্য সঞ্চালক আৰু দ্য ৰিয়েল ফেক্ট ডিজিটেল মিডিয়াৰ মুখ্য সম্পাদক বাহাদুৰ ইছলামে জানিবলৈ দিয়া মতে আজিৰ পৰা আৰম্ভ কৰি প্ৰতি সপ্তাহত গুৱাহাটীৰ পদপথৰ অতি দৰিদ্ৰ লোকসকলক এমুঠি ৰেডি ফুড বিতৰণ কৰি থাকিব বুলি জনাইছে। আজি খানকা জামে মছজিদৰ সন্মুখত সহায় বিজ্ঞা মাগি জীৱন নিৰ্বাহ কৰা হয় 100 গৰাকী দৰিদ্ৰ লোকক ৰেডি ফুড বিতৰণ কৰি। আজি আমাৰ MSECD ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দ্য ৰিয়েল ফেক্ট ডিজিটেল মিডিয়াৰ সহযোগত আমি গুৱাহাটীৰ পদপথৰ অতি দৰিদ্ৰ লোকসকলক আজিৰ পৰাই আমি আৰম্ভ কৰিছোঁ ফ্ৰী ফুড ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰাম। আৰু আমাৰ এই ফ্ৰী ফুড ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰামত নৰ্মেলি আমাৰ চিকেন বিৰিয়ানী থাকিব। আজিও আমি প্ৰায় 100টা পৰিয়ালক 100 গৰাকী ব্যক্তিক আমি চিকেন বিৰিয়ানী আমি প্ৰভাইড কৰিছোঁ ফ্ৰী ফুড হিচাপে, ৰেডি ফুড হিচাপে। আজি আমাৰ যেহেতু আজি শুভাৰম্ভ দিন আছিলে, সেয়েহে আমি আজি পবিত্ৰ এই জুম্মাৰ দিনাখনত খানকা জামে মছজিদ প্ৰাংগণৰ বাহিৰত একেবাৰে মানুহৰ পৰা খুজি মাগি খোৱা অতি দৰিদ্ৰ লোকসকলক আমি আজি পেকেট ফুড প্ৰভাইড কৰিছোঁ প্ৰায় 100 গৰাকী ব্যক্তিক। অনাগত দিনত প্ৰতি সপ্তাহত আমাৰ MSECD ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু দ্য ৰিয়েল ফেক্ট ডিজিটেল মিডিয়াৰ সহযোগত আমি গুৱাহাটীৰ পদপথৰ অতি দৰিদ্ৰ লোকসকলক জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে আমি এনেকুৱা পেকেট ফুড ডিষ্ট্ৰিবিউশ্যন কৰিম। পৰৱৰ্তী পৰ্যায়ত আমি আৰু অধিক বিস্তাৰভাৱে কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ সহায় সহযোগিতা নিশ্চিতভাৱে আমি কামনা কৰিম। সদায়ত আজি আমাৰ লগত সহযোগ কৰা দ্য MSECD ফাউণ্ডেশ্যনৰ অন্যতম বিষয়ববীয়া NA ৰুবুল মিৰ্জা, আশৰাফুল ইছলাম আৰু আমাৰ দ্য ৰিয়েল ফেক্ট ডিজিটেল মিডিয়াৰ সম্পাদক ছবিকুল ইছলাম ডাঙৰীয়াক আমি আজিৰ অনুষ্ঠানটোত ব্যাপকভাৱে সহযোগিতা কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই খাদ্য বিতৰণ কাৰ্যসূচী সুকলমে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগ কৰে MSECD ফাউণ্ডেশ্যনৰ অন্যতম বিষয়ববীয়া NA ৰুবুল মিৰ্জা, আশৰাফুল ইছলাম আৰু দ্য ৰিয়েল ফেক্টৰ সম্পাদক এডভোকেট ছফিকুল ইছলাম।